টঙনানগৰ প্ৰাথমিক বিদ্যালয় 1 জানুৱাৰী নৱবৰ্ষ ইংৰাজী নৱবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাইটি ভণ্টিসকলৰ লগত মনৰ কথাবিলাক পাতিম কৰি সকলোবিলাক ধেমালি কৰি মাজে দিনটো পাৰ কৰি সিহঁতৰ লগত আৰু গৈ আছোঁ মই আৰু আপোনালোকেও মোৰ লগত বলক একেলগে আৰু আজিৰ পৰা মানে গোটেই পৃথিৱীতে বা গোটেই 1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা সকলোকে জনাইছোঁ আৰু আজিৰ দিনটো অৰ্থাৎ ব্যতিক্ৰমী হ'ব মোৰ বাবে কোনো পথাৰত বা কোনোবা প্লেছত গৈ পাৰ্টি পিকনিক নকৰোঁ আজি মই উপস্থিত আছোঁ মোৰ নিজৰ পঢ়ি যোৱা লৰাইলতে পঢ়ি যোৱা হাজাৰটা এনেকুৱা ইংৰাজী নৱবৰ্ষ গৰকি যোৱা এখন বিদ্যালয় অৰ্থাৎ মোৰ পঢ়াশালীখনত আৰু গোটেই ল'ৰা ছোৱালীখিনি আজিৰ পৰা ষ্টাৰ্ট হৈছে পঢ়া আচলতে লকডাউনৰ সময়ত কৰোণা মহামাৰীৰ সময়ত মানে সমগ্ৰ দেশতে বিদ্যালয়সমূহ বন্ধ হৈ আছিল বিশেষকৈ LP স্কুলবিলাক অৰ্থাৎ প্ৰাথমিক বিদ্যালয়বিলাক বন্ধ হৈ আছিল একেবাৰে বন্ধ হৈ আছিল কিন্তু আজিৰ পৰা এটা আশাৰ ৰেঙনি দেখা গৈছে বিদ্যালয়সমূহ খুলিছে খুব ভাল লাগিছে আহিছোঁ মই তাত আজি ল'ৰা ছোৱালীখিনি আছে কাম চাম কৰিছে ময়ো কৰিছোঁ অকণমান COVID-19 প্ৰট'কলৰ যিখিনি নীতি নিয়ম আছে সেইখিনিও ইয়াত মানি পেলাই কাম কাজ কৰি গোটেইখিনি ইয়াত মানে পাঠদান আৰম্ভ হ'ব আজিৰ পৰা প্ৰধান শিক্ষক ছাৰো আছেহি আমাৰ স্কুলতে এতিয়া আৰু কাম লাগিছে তাতে ছাবস্ক্ৰাইব কৰি দিব নকবি আজি ভাল লাগিছে চব গোটেই পোৱালিখিনি ইয়াতে আমি আগতে ইমান তিতি আছিলোঁ তেতিয়া আমি আজি মন যায় সেনেকৈ সেইটো কাপোৰে পিন্ধি আহিছিলোঁ কিন্তু আজিকালি এটা নতুন ছিষ্টেম কৰিছে আজি কেইবছৰমানৰ আগৰ পৰা এনেকুৱা ড্ৰেছ দিয়া ব্যৱস্থা কৰিছে ড্ৰেছবিলাক পাইছে এতিয়া এনেকুৱা ধৰণৰ চোলা সাজ পাইছে খুব ভাল লাগিছে বলক সিহঁতৰ লগতো অলপ কথা বতৰা পাতোঁ হেঁতিও আচলতে কাম কাজবিলাক কৰিব শিকিছে কাম কৰিছে আমিও কৰিছিলোঁ এনেকৈ আৰু কৰি থাক তহঁতে কামবিলাক ভাল লাগিছে তহঁতে আমাৰ দেশৰ ভৱিষ্যত বুজি পাইছেনে ভৱিষ্যত আমি পঢ়া সময়ত কিন্তু নাপাইছিলোঁ কিন্তু এতিয়া পকা হৈ গ'ল চবফালে চাওক পকা ৰুম এইটো কোন ক্লাছ এইটো দ্বিতীয় শ্ৰেণী আজি মই পঢ়া নিচিনা লাগিছে এখন বেঞ্চৰ এইটো মোৰ বেগ আজি মোক নামাৰিবি মাউচ কৰি নিদিওঁ এনেকুৱা ধৰণৰ আচলতে কিছুমান কৈছোঁ এইখন ব্লেকবোৰ্ড আমাৰ দিনত আচলতে এনেকুৱা ধৰণৰ ব্লেকবোৰ্ড নাছিল ব্লেকবোৰ্ডখন আছিল বা কাঠৰ তিনিটা ঠেঙত মানে ষ্টেণ্ডত এখন আঁৰি থোৱা কাঠৰ প্লাইবোৰ্ডৰ আছিল কিন্তু আজিকালি মানে ডিজিটেল ছিষ্টেম হ'ল এইবিলাক চব ৱালতে প্লাষ্টাৰ কৰি কিবা সংমিশ্ৰণেৰে বনাই পেলাই বৰ্ডবিলাক বনালে ইয়াত লিখিবলৈ ভাল এইটো ৰুমত মই পঢ়াইছিলোঁ নেকি ন কাৰোবাক পঢ়াইছিলোঁ ন ইয়া মৰমী তোৰ নামটো কি আছিলে তোৰ নামটো কি হাৰদি চুনচুনি আৰু তাৰ নামটো কি অনামিকা আচল নামটো লুকাই দিছে লাজ কৰিছে হেনো আজি তহঁতি মোবাইলবিলাকত চাবিগৈ হা তহঁতৰ ঘৰত মোক দেখি পাবি তহঁতৰ নিজৰ ভিডিঅ' দেখিবি খুব ভাল লাগে আচলতে এইবিলাক এনেকুৱা দিন আচলতে আমি পাৰ কৰি গৈছিলোঁ কিন্তু আজি খুব মনত পৰিছে নতুন বছৰ আৰু নতুন বছৰ সকলোকে হিয়াভৰা শুভেচ্ছা জনাইছোঁ তহঁতে ভাল মানুহ হয় ডাঙৰ হৈ ভালকৈ পঢ়িবি হা পঢ়িবি নাই ভালকৈ পঢ়িবি নাই কি হবি ডাঙৰ হ'লে তই কি হবি মৰমী ডাঙৰ হ'লে মৰমীয়ে কি হ'ব ডাঙৰ হ'লে কি হ'ব পুলিচ হাৰদিয়ে আৰ্মি হ'বা তুমি বা চুনচুনিয়ে নাৰ্ছ হ'বা এই কি হবি তই ভাবিছ নাই কিবা এটা হা নাৰ্ছ হবি বা সিহঁতৰে প্ৰত্যেকৰে এটা আশা আছে ভৱিষ্যতে ডাঙৰ হৈ এনেকুৱা ধৰণৰ কিছুমান মানে ব্যক্তিপনীয় ভাল মানুহ হ'ব আশীৰ্বাদ কৰিছোঁ ময়ো আৰু সিহঁতে আগুৱাই গৈ নিজৰ আশাত উপনীত হওক নিজে সফলতা অৰ্জন কৰক তাৰ বাবে কি কৰিব লাগিব তুমি আৰ্মি হ'বলৈ তুমি নাৰ্ছ তুমি ডক্টৰ হ'বলৈ কি কৰিব লাগিব ভালকৈ পঢ়িব লাগিব ডাঙৰক সন্মান কৰিব জানিব লাগিব আজি কেই তাৰিখ 1 জানুৱাৰী ন 2021 চন হয় নাই আজিৰ পৰা কি হ'ব 2021 চন হ'ব ন কেনেকুৱা লাগিছে মাংস চাংস খালি নাই পথাৰতে খাবাগৈ আজি দেউতাহঁতক যদি কোনোবাই তোমালোকৰ দেউতাহঁতে যদি মদ খায় মদ খাব নিদিবা হা মদ খাব নিদিবা মদ খালে কি হয় বেমাৰ হৈ পেলাই কি হয় সোনকালে মৰি থাকে সেইটো কাৰণে তোমালোকৰ দেউতাহঁতক কি কৰিব নিদিবা নিদিওঁ আৰু দেউতা ডাঙৰ হ'লে কি হবি পুলিচ হ'ব পুলিচ হৈ পেলাই কি কৰিবি যিমানবিলাক 2 নম্বৰী কাম কৰি আছে সিহঁতক চবকে জেলত ভৰাবি দেই আৰু সোনকালে কি ক'ব লাগিব পুলিচ হ'বলৈ হ'লে এখনে
সোনকালে উঠিব লাগিব দম মাৰিব লাগিব পঢ়িব লাগিব হয় নাই পঢ়িব সিহঁতৰ আশাবিলাক বাস্তৱত পৰিণত হওক মই সেইটোৱে আশা কৰিছোঁ আজি সিহঁতৰ গোটেই দিনটো পাৰ কৰিম খুব এটা ভাল লগা পৰিৱেশ আচলতে মই আগতে এনেকুৱা ধৰণৰ এখন স্কুলতে পঢ়িছিলোঁ ইমান সৰু সৰু আছিলোঁ মই পঢ়ি থাকোঁতেও খুব ভাল লগা আছিল মধুৰ আছিল সেই স্মৃতিবিলাক এইখনে টংৰানগৰ প্ৰাথমিক বিদ্যালয় 1907 বাঁহৰ সামগ্ৰী এইবিলাক ঘৰ এনেকুৱা কাৰ্টুন কাগজৰ দ্বাৰা নিৰ্মাণ কৰিছে ঘৰ ফুলৰ টাব আছিলে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে আচলতে এইবিলাক নাঙল জুৱলি ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয় যে এইবিলাক বস্তু এনেকুৱা ধৰণে ব্যৱহাৰ কৰা হয় শিকোৱা হয় কিন্তু আমাৰ দিনত এইবিলাক একেবাৰে নাছিলে আজি মই ক'ত আছোঁ স্কুলত আমাৰ স্কুলত এখন স্কুলখনৰ নাম কি টংৰানগৰ প্ৰাথমিক বিদ্যালয় আজি কেই তাৰিখ 1 জানুৱাৰী কে চন কিমান চন 2021 চন 1 জানুৱাৰী 1 মাহ 2021 চন আৰু চবেই নিজৰ জেগাত বচোন মই কথা এটা সুধিম তোক চুনচুনি মৰমী হাৰদি ইহঁতে ভালকৈ পঢ়িছে মাকহঁত দেউতাকহঁতে এটা সুন্দৰ বেগ আনিছে স্কুলৰ পৰা সাজ পোছাক পাইছে পঢ়াত মন দিছে ইহঁতে ভালকৈ পঢ়ক এজনী হাৰদি ভালকৈ পঢ়ক আৰু প্ৰধান শিক্ষকে কৰোণা মহামাৰীৰ সময়ত লকডাউনত যেতিয়া স্কুল খুলিছে লকডাউনৰ পিছত আৰু সেইখিনি গোটেই কথাখিনি বুজাই দিছে কেনেদৰে স্কুল আহিব লাগিব কি বাৰে কাৰ শ্ৰেণীসমূহ আছে এই সম্পৰ্কে বুজাই দিছে আৰু শনিবাৰ এটা কথা চাব লাগিব মঙলবাৰে যিটো ড্ৰেছ কৰি আহিবা হাফ পেণ্ট ল'ৰাবিলাকৰ ক্ষেত্ৰত হাফ পেণ্ট পিন্ধিব লাগিব আৰু বৃহস্পতিবাৰ লং পেণ্ট আমি দূৰত্ব বজাই থাকিব লাগিব আকৌ লগতে আমি কি কৰিব লাগিব স্কুললৈ সোমোৱাৰ আগত হাতখন চাবোনেৰে ধুব লাগিব সুন্দৰকৈ হাত ধোৱা অৰ্থাৎ সামাজিক দূৰত্ব নিয়ন্ত্ৰণ কৰি বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে আৰু এই হাত ধোৱা চেনিটাইজাৰ নহ'লেও মানে চাবোনেৰে ভালকৈ হাত ধোৱাৰ কৰিব লাগে হাত ধুব লাগে ক্লাছৰ ৰুম চতুৰ্থ শ্ৰেণী তোমাৰ নামটো কি পঞ্চম শ্ৰেণী ইয়াৰ নাম কি ৰশ্মি নেকি সোণালী তোৰ নাম বিৰুমণি তোৰ নাম নয়নমণি বাৰ্বী জিনামণি তই কোন শ্ৰেণী পঢ়িছ কোনে ডাঙৰ হ'লে কি হবি তই কি হবি তই তই কি হবি তুমি কি হবা বাৰ্বীয়ে শিক্ষয়িত্ৰী হ'ব এইটো কাৰণে ভালকৈ কি কৰিব লাগিব এতিয়া পৰা পঢ়িব লাগিব আজি কেই তাৰিখ কিমান চন জানে দেই সেইটো চব জানে সৰুটো ভাত বনোৱা হয় ভাত সেইটোতো আমি ভাত খাওঁ ভাত খাই ভাল লাগে খিচিৰি দিছিলে আগতে আমাৰ দিনত আজিকালিতো বিভিন্ন ধৰণৰ ভাত দিয়ে আৰু এইকেইটা আৰু গম পাইছে সেইকেইটা কি ছাইডতে ল'ৰা ছোৱালীয়ে সেইটোতে মেইন আমি সেইটোতে অকল ভৰসা কৰি থাকিছিলোঁ আগতে কাঁহী এখন বজাই আছিলোঁ এনি টাইম বেগত শনিবাৰ দিনো লৈ আহোঁ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ফিল্ডখন ৰাজহুৱা ফিল্ড হৈ গৈছে আৰু বাই বাই টংৰানগৰ প্ৰাথমিক